এয়া আমাৰ কুলহাটী বাসুদেৱ চুবুৰীত কেউলা শশাংঘৰ। ইয়াতে প্ৰতিদিনে ভোগ চলি থাকে। ইয়াৰ বাহিৰৰ পৰা মানুহে ভোগ লৈ আহে। আজি ইয়াতে এঘৰে আনিছে। ইয়াৰ আয়তীসকলে তৰকাৰী পাতি কাটি আছে। ইয়াত অৱশ্যে মাছো চলে আৰু কিছুমানে নিৰামিষো আনে ভোগ। যিকোনো ভোগ চলে ইয়াতে। গতিকে এইসকল আয়তীয়ে ইয়াতে কাম কৰি আছে। এয়া পানী চানীৰ ব্যৱস্থাও ইয়াতে আছে আৰু প্ৰতি মাহৰে বৃহস্পতিবাৰে ইয়াতে নাম কীৰ্তন আৰু পুথি পঢ়া চলে। আজি ইয়াতে ভোগ বনাই আছে। ইয়াতে ভোগ বনাই আছে। এয়া দেখিছে নহয়, ইয়াতে ভোগ বনাই আছে। গতিকে আৰু ভোগ বনোৱা ৰান্ধনি কোৱা গ'লে ৰান্ধনি ইয়াতে অকণমান কাম কৰি আছে। এয়া সহযোগ কৰিছে প্ৰণীতা দাস। আচলতে এই অনুষ্ঠানটো মন্দিৰটো পৰিচালনা কৰে এই প্ৰণীতা দাসে। যদি আপোনালোকে ভোগ বা আন শৰাই চৰাই আনি পেলাই ইয়ালৈ আহে, তেতিয়াহ'লে এই প্ৰণীতা দাসক লগ ধৰিলে গোটেইখিনি কাম তেখেতে কৰি দিব। গতিকে আপোনালোকে ইয়াতে আহিব। খুব ভাল লাগে। আচলতে আমাৰ ওচৰতে বহুত অনুষ্ঠান আছে। বাসুদেৱ মন্দিৰ আছে, সিফালে দামোদৰ ধাম আছে, তাতো 4-5টাকৈ মন্দিৰ আছে। হনুমান মন্দিৰ, শনি মন্দিৰ, দামোদৰ, গণেশ মন্দিৰ আৰু শিৱ মন্দিৰ। আৰু ইফালে আনফালে হৈছে আমাৰ ইয়াতে বাসুদেৱ মন্দিৰ আছে আমাৰ ওচৰতে। অৱশ্যে ইয়াৰ পৰা বাসুদেৱটো দেখা নাযায়। ইয়াৰ কেৱলা শশাং হয়। গতিকে আপোনালোকে যদি ইয়ালৈ আহিব ইচ্ছা কৰে আহিব পাৰে। অলপ দেৰি ইয়াতে মানুহ বহুত আহিব, সেইকাৰণে ভোগ খাবলৈ আহিব সকলো। গতিকে মই বাৰু অলপ পিছত আপোনালোকক আটাইখিনি দেখুৱাই আছোঁ। এতিয়া বৰ্তমান আমাৰ আৰম্ভণিখিনি দেখুৱালোঁ, পিছত বাকীখিনি দেখুৱাম।